40 জনৰ ওপৰত নহয়, তাৰ ভিতৰত 4-5 জন যিকেইজন হেভিচুৱেল অফেণ্ডাৰ, সকলোকেতো NSA দিব নোৱাৰে, কিছুমানে ক্ষমাও খুজিছে আৰু নকৰোঁ বুলিও কৈছে। গতিকে সকলোকেতো সমান চকুৰে চাব নোৱাৰি। তাৰ চকুৰ আলিকে NSAটো লগাই দিলে, NSAখনৰে বদনাম হৈ নাযাব জানো? গতিকে ঠিক তেনেকৈ নহয় কথাটো। সেইকাৰণে কালি তেওঁকে এৰেষ্ট কৰিবলগীয়া হৈছে, এটা পুলিচৰে বদনাম হৈছে যে এনেকুৱা মানুহ এৰেষ্ট কৰিবলগীয়া হৈছে, কথাটো কৈছোঁ। কিন্তু উপায় নাই, আইনটো ভাঙে। সেইকাৰণে সকলোকে NSA দিয়া নহয়। আপুনি কিছুমান মানুহে নিজৰ পাব্লিচিটিৰ কাৰণে কৰে, কিছুমান মানুহে নিজক অলপমান লেফটিষ্ট টাইপ দেখুৱাবৰ কাৰণে কৰে। গতিকে কেটেগৰাইজেশ্যন, ক্ৰিমিনেল আৰু এক্টিভিষ্ট আৰু এনেই পাছিং ৰিমাৰ্ক, NSAটো খুব টাফ এক্ট হয়। আমি দিলেও নহ'ব, তাত এডভাইজাৰী কমিটি থাকে, হাইকোৰ্টে পৰীক্ষা কৰে। গতিকে যাৰ ওপৰত প্ৰযোজ্য আমি তাক দিম, যেনেকৈ তেনেকৈ পলিটিকেল ডিচিশ্যন নহয়। 40 জনৰ ওপৰত নহয়, তাৰ ভিতৰত 4-5 জন যিকেইজন হেভিচুৱেল অফেণ্ডাৰ, সকলোকেতো NSA দিব নোৱাৰে, কিছুমানে ক্ষমাও খুজিছে আৰু নকৰোঁ বুলিও কৈছে। গতিকে সকলোকেতো সমান চকুৰে চাব নোৱাৰি। তাৰ চকুৰ আলিকে NSAটো লগাই দিলে, NSAখনৰে বদনাম হৈ নাযাব জানো? গতিকে ঠিক তেনেকৈ নহয় কথাটো। সেইকাৰণে কালি তেওঁকে এৰেষ্ট কৰিবলগীয়া হৈছে, এটা পুলিচৰে বদনাম হৈছে যে এনেকুৱা মানুহ এৰেষ্ট কৰিবলগীয়া হৈছে, কথাটো কৈছোঁ। কিন্তু উপায় নাই, আইনটো ভাঙে। সেইকাৰণে সকলোকে NSA দিয়া নহয়। আপুনি কিছুমান মানুহে নিজৰ পাব্লিচিটিৰ কাৰণে কৰে, কিছুমান মানুহে নিজক অলপমান লেফটিষ্ট টাইপ দেখুৱাবৰ কাৰণে কৰে। গতিকে কেটেগৰাইজেশ্যন, ক্ৰিমিনেল আৰু এক্টিভিষ্ট আৰু এনেই পাছিং ৰিমাৰ্ক, NSAটো খুব টাফ এক্ট হয়। আমি দিলেও নহ'ব, তাত এডভাইজাৰী কমিটি থাকে, হাইকোৰ্টে পৰীক্ষা কৰে। গতিকে যাৰ ওপৰত প্ৰযোজ্য আমি তাক দিম, যেনেকৈ তেনেকৈ পলিটিকেল ডিচিশ্যন নহয়। 40 জনৰ ওপৰত নহয়, তাৰ ভিতৰত 4-5 জন যিকেইজন হেভিচুৱেল অফেণ্ডাৰ, সকলোকেতো NSA দিব নোৱাৰে, কিছুমানে ক্ষমাও খুজিছে আৰু নকৰোঁ বুলিও কৈছে। গতিকে সকলোকেতো সমান চকুৰে চাব নোৱাৰি। তাৰ চকুৰ আলিকে NSAটো লগাই দিলে, NSAখনৰে বদনাম হৈ নাযাব জানো? গতিকে ঠিক তেনেকৈ নহয় কথাটো। সেইকাৰণে কালি তেওঁকে এৰেষ্ট কৰিবলগীয়া হৈছে, এটা পুলিচৰে বদনাম হৈছে যে এনেকুৱা মানুহ এৰেষ্ট কৰিবলগীয়া হৈছে, কথাটো কৈছোঁ। কিন্তু উপায় নাই, আইনটো ভাঙে। সেইকাৰণে সকলোকে NSA দিয়া নহয়। আপুনি কিছুমান মানুহে নিজৰ পাব্লিচিটিৰ কাৰণে কৰে, কিছুমান মানুহে নিজক অলপমান লেফটিষ্ট টাইপ দেখুৱাবৰ কাৰণে কৰে। গতিকে কেটেগৰাইজেশ্যন, ক্ৰিমিনেল আৰু এক্টিভিষ্ট আৰু এনেই পাছিং ৰিমাৰ্ক, NSAটো খুব টাফ এক্ট হয়। আমি দিলেও নহ'ব, তাত এডভাইজাৰী কমিটি থাকে, হাইকোৰ্টে পৰীক্ষা কৰে। গতিকে যাৰ ওপৰত প্ৰযোজ্য আমি তাক দিম, যেনেকৈ তেনেকৈ পলিটিকেল ডিচিশ্যন নহয়।